আচলতে আমাৰ চিৰাং জিলাৰ বাসুগাঁৱৰ নিকটৱৰ্তী উলুবাৰী এম ই স্কুলত এগৰাকী প্ৰাৰ্থী যাৰ বিজনীৰ ওচৰৰ শিশুবাৰী গাঁৱৰ তেওঁৰ পিতা হ'ল অজিত চৰকাৰ, প্ৰাৰ্থীগৰাকী বাপন চৰকাৰ। তেওঁ এখন নিযুক্তি পত্ৰ লৈ স্কুলত এম ই স্কুলত উলুবাৰী এম ই স্কুলত জইন কৰিছিলে। আৰু পিছত গম পোৱা গ'ল যে এই নথি পত্ৰৰ লগত আমাৰ বিজনীৰ সন্মানীয় বিধায়ক মহোদয় শ্ৰী অৰূপ কুমাৰ দেৰ এটা ছিগনেচাৰ জাল কৰা হৈছে। আমি বাতৰি যোগে গম পালোঁ যে অৰূপ কুমাৰ দে আমাৰ বিজনীৰ বিধায়কৰ চহীটো জাল কৰি এনেকুৱা নিযুক্তি পত্ৰত তেওঁ সংযোজন কৰি দিছে। এই বিষয়ে আমি গম পাই তৎক্ষণাত আজি বিজনী আৰক্ষী থানাত এখন আমি এজাহাৰ দাখিল কৰিলোঁ যে আমাৰ সন্মানীয় বিধায়কৰ চহী জাল কৰি যি নিযুক্তি পত্ৰত তেওঁ সংযোজন কৰিছে, গতিকে এই সম্পৰ্কত আৰক্ষীয়ে উচিত তদন্ত কৰি দোষীক উপযুক্ত শাস্তিৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি আমি দাবী জনাই আজি এখন এজাহাৰ প্ৰদান কৰিছোঁ।